সকলোকে আৰু শুভ দুপৰীয়া জনালোঁ দেই। এতিয়া ইয়াৰ দুপৰীয়া খাবৰ কাৰণে মানে কিবা এটা বনাম, কি বনাম দেখাম আৰু আপোনালোকক চাই থাকিব ভিডিঅ'টো আগলৈকে। এইফালে দুপৰীয়া খাবৰ কাৰণে কি ভাজি এখন বোলো বনাওঁ, গতিকে এইফালে পিঁয়াজ ল'লোঁ, আদা ৰচুন এইখিনি এতিয়া কাটি কুটি ল'ম আৰু আলু আছে, আলু গুচাই ল'ব লাগিব। এতিয়া এইখিনি গুচাই মেলি লওঁ ধুনীয়াকৈ, তাৰপিছত কিহৰ লগত বনাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো আগলৈকে সম্পূৰ্ণ। এইফালে চব্জি বনাবৰ কাৰণে কেৰাহীত তেল আৰু পিঁয়াজ দি ল'লোঁ দেই। এতিয়া দিম আৰু কি বনাবলৈ লৈছোঁ বাৰু আপোনালোকক দেখাই আছোঁ। ৰঙালাও ৰঙচা হৈছে, মাংসখিনি দিম আৰু এতিয়া এইফালে কেৰাহী দিলোঁ। মাংস তৰকাৰী বনাব লৈছোঁ। এয়া হৈছে ছাগলী মাংস দেই। এয়া মৰা মছলা দিয়া নাই, অকল তেল আৰু পিঁয়াজ দি মাংসখিনিয়ে দি লৈছোঁ আৰু পোনে, তাৰপিছতে দিম আৰু মা মছলাখিনি। এইখিনি এতিয়া অকণমান ঢাকন দি দিওঁ। আপোনালোকে ভাবিছে চাগে মাংসখিনি বগা বগা দিছোঁ, ঢেলা ঢেলা, নহয় জানো? এয়া মা মছলা মানে একো দিয়াই নাই, মাংসখিনি অকণমান সিজিবৰ কাৰণে বোলে এনেদৰে দি ল'লোঁ। এতিয়া দি দিম মই ইয়াতে নিমখ, হালধি, মছলা সকলোখিনি দিম। এয়া হৈছে এইফালে নিমখ, হালধি, এয়া ধনিয়া গুড়ি, এয়া জিৰা গুড়ি, এয়া হৈছে চিকেন কাৰী আৰু এয়া হৈছে গৰম মছলা। এয়া গৰম মছলা পাছতো অকণমান দিম আৰু এতিয়াও অলপ দি দিওঁ আৰু এইখিনি গোটেইখিনি দি দিওঁ। আৰু এইফালে আদা ৰচুন পেষ্ট কৰি থৈছিলোঁ, এয়া আদা ৰচুন দি দিওঁ। এতিয়া দি আৰু ধুনীয়াকৈ লৰাই দিব লাগিব। কেতিয়াবা বাৰু তেলতে দি দিয়া হয় দেই মা মছলা, আজি বোলো তেলতে নিদিওঁ। এয়া এনেদৰে প্ৰথমতে মাংসখিনি অলপ সময় ভাজি লওঁ, তাৰপাছতে দিম। সেই গতিকে আৰু এয়া পাছতে দিয়া হৈছে। এইখিনি এতিয়া লাহে লাহে কালাৰটো উঠি আহিব আৰু এতিয়া ঢাকন মাৰি থৈ দিব লাগিব। হেল্ল' গাইজ, এইফালে মোৰ মাংস বনি আছে দেই। কালাৰটো বাৰু দেখিবলৈ ধুনীয়া লাগিছেনে, কিন্তু চেণ্টটো বৰ ধুনীয়া মাৰিছে দেই। এতিয়াতো আপোনালোকে চেণ্টটো কেনেকুৱা মাৰিছে গোন্ধটোতো গম নাপাব, গতিকে মই কৈ দিছোঁ আৰু কালাৰটো আপোনালোকে দেখিছে, কালাৰটো কেনেকুৱা দিছে তাক কালাৰটোৰ কথাই কমেণ্ট এটা কৰিব আৰু দেই। কি মাংসত মানে আৰু এই মছলাটো দিলেহে অলপ বেছি খাবলৈ টেষ্টি হয়। হেল্ল' গাইজ, মোৰ আজি এইয়া খাচী মাংসৰ বনি গ'ল দেই, হৈ গ'ল আৰু এয়া প্ৰেছাৰ কুকাৰত দি দিলোঁ। এইখিনি কালাৰটো কেনেকুৱা দেখিছে আকৌ এবাৰ লাষ্টত আপোনালোকক দেখাই দিছোঁ দেই। এয়া জনাবলৈ নাপাহৰিব, জনাব। আচলতে কি খাচী মাংস হ'লে প্ৰেছাৰ কুকাৰত দিলেহে ভাল লাগে, মানে খাবলৈ মানে কোমল হয় আৰু হুইচেল মৰাব লাগে 4-5টামান, তেতিয়া ধুনীয়া হয়। আৰু এইফালে মই কি প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই ইয়াৰ কেৰাহীত গোটেইখিনি ঢালি দিলোঁ। কোনে কেনেদৰে বনাই বাৰু আপোনালোকে মাংস মানে ছাগলী মাংস হওক বা যিকোনো মাংস, ব্ৰইলাৰ মাংস, হাঁহৰ মাংস হওক, কেনেকুৱা ধৰণে বনাই আপোনালোকেও দিবচোন ৰেচিপিবিলাক। মই যেনেদৰে শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত, আৰু আপোনালোকেও শ্বেয়াৰ কৰিব, মই তেতিয়া গম পাম আৰু যদি কিবা নাজানো মানে সেইবিলাক আৰু জানি বুজি ল'ব লাগিব, নহয় জানো? এতিয়া কুকাৰটোত থাকোঁতে কালাৰটো বেলেগ আছিলে আৰু কেৰাহীত মানে দি দিলেতো কালাৰটো মানে বেলেগ ধৰণৰ হৈ গ'ল আৰু দেখিছে নহয়। আৰু সকলোৱে ভিডিঅ' চাই পিনে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। ভাল হ'লেও কমেণ্ট কৰিব, আৰু যদি কিবা এটা বেয়া দেখিছে তেতিয়াহ'লেও কমেণ্ট কৰিব। আৰু ভাবে চাগে এজনীয়ে সদায় বুলিব এনেকুৱা ধৰণৰ কিবাকিবি এইবিলাক দি থাকে, কিনো ভিডিঅ' চাম, নহয় জানো? সেই বুলিও ভাবে, বহুতে ভাবে চাগে, নভবাবিলাকে নাই আৰু যিবিলাকে ভাবে তেওঁলোকে ভাবে। আৰু এতিয়া আজিলৈ বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে সকলো লগে ধন্যবাদ থাকিল হা। সকলোৱে মৰম চেনেহ দি গৈ থাকিব সদায় এনেদৰে।